আচলতে ভাষা নাই ক'ত আজি অসমীয়া অসম সকলো আমি বাস কৰোঁ আৰু জুবিন গাৰ্গৰ অবিহনে অসমখনৰ কথা কল্পনা কৰিব নোৱাৰি আচলতে আৰু যদিও এয়া সত্য আমি মানি ল'ব লাগিব কিন্তু মানিব পৰা নাই আচলতে অসুবিধাটো সেইটোৱে হৈছে মানিব পৰা নাই আৰু বহুত কৰিব লগা আছিল তেখেতৰ বহুত কম বয়সত তেখেতে আমাক এৰি থৈ গুচি গ'ল কি ক'ম আচলতে অকণমান প্ৰচেছ কৰিবলৈ পৰা নাই জুবিনদাৰ গানখিনিক সৃষ্টিখিনিক কেনেকৈ আপোনালোকে আগুৱাই লৈ যোৱাৰ কথা কৈছে সেয়া মই বুলি নহয় এয়া অসমে লৈ যাব যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ জীয়াই থাকিব আৰু এই যিটো ঘটনা হ'ল এইটো কিবা উচিত তদন্ত হোৱাটো বিচাৰে আপুনি নিশ্চিতভাৱে গোটেই ঘটনাটো আঁৰত কিনো আছে কিনো কথা সকলো কথা ইতিমধ্যে মই দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কৈছে তদন্ত হ'ব গতিকে আমি আশা ৰাখিছোঁ ব্যৱস্থা ৰাখিছোঁ ঠিক আছে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত